বিধানসভাত অকল হিন্দু মুছলমানৰ কথাই কয় অনবৰতে অসমত হিন্দু মুছলমানৰ মাজত গৃহযুদ্ধ লগাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই শপত লৈছে অসম বিধানসভাখনক তাৰ সেই হিচাপত ব্যৱহাৰ কৰিছে সেইকাৰণে মই বাৰম্বাৰ প্ৰতিবাদ কৰিছো যে অসম বিধানসভাত এনেকৈ অকল হিন্দু মুছলমান কৰি থাকিলে নহব বন্ধ কৰক অন্য কথা পাতো আমি আমাৰ নিবনুৱা সমস্যাৰ কথা আমাৰ বানপানীৰ কথা আমাৰ খেতি পথাৰৰ পানী যোগানৰ কথা আমাৰ প্ৰত্যেকজন আমাৰ নাৰীসকল ধৰ্ষিতা হৈছে আমাৰ আইন শৃংখলাৰ কথা এইবিলাক কথা পাতো অকল মুখ্যমন্ত্ৰীয়ে 24 ঘণ্টা অকল হিন্দু মুছলমানে হিন্দুক খালে হিন্দুৱে মুছলমানক খালে এটুকে অকল 24 ঘণ্টা আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকে গতিকে প্ৰত্যেকবাৰ প্ৰতিবাদ কৰিছো বেলেগে প্ৰতিবাদ নকৰে মই কৰো কাৰণে তিনিবাৰ মোক এক্সপেল কৰিছে এদিনত তিনিবাৰ এক্সপেল কৰিছে এতিয়া আকৌ আধা ঘণ্টাৰ কাৰণে এক্সপেল কৰিলে প্ৰথমবাৰ কৰিলে সেই সেশনটোৰ কাৰণে সেই সময়খিনিৰ কাৰণে সিটিংটোৰ কাৰণে তাৰ পিছৰবাৰ কৰিলে 10 মিনিটৰ কাৰণে এইবাৰ কৰিলে আধা ঘণ্টা মোৰ দোষটো কি মই কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আৰু হিন্দু মুছলমানৰ কথা নকব কাণ বিখাই গৈছে মূৰ ঘূৰাই গৈছে আমি নোৱাৰো অকল অসমীয়া মানুহে হিন্দু মুছলমানৰ কথা পাতি থাকিব নোৱাৰো আমি ভৱিষ্যতৰ কথা পাতিব লাগে একেলগে কেনেকৈ অসমীয়া জাতিটোৰ ভৱিষ্যত গঢ়িব লাগে তাৰ কথা পাতিব লাগে অকল 2026 নিৰ্বাচনক কেন্দ্ৰ কৰি হিন্দু আৰু মুছলমানৰ মাজত যুদ্ধ লগাবৰ কাৰণে চেষ্টা কৰি থাকিলে নহব মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মই মুখ্যমন্ত্ৰী কৈছো আপুনি ৰজা নহয় যি মন যায় ইয়াত কৈ থাকিব আমি সব ইয়াতে সমান এমএলএ আপুনি নিজৰ ইচ্ছামতে ইয়াতে সাম্প্ৰদায়িক মঞ্চৰূপে আপুনি বিধানসভাক ব্যৱহাৰ কৰিব নোৱাৰিব মই সেইকাৰণে এনেকৈ কোৱাৰ কাৰণে মোক এক্সপেল কৰিছে এক্সপেল কৰক হাজাৰবাৰ এক্সপেল হ'ম হাজাৰবাৰ ছাছপেনশ্যন হ'ম কিন্তু অসম বিধানসভাক কেনেকৈ হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতিৰ এটা ঠাইৰূপে মঞ্চৰূপে ব্যৱহাৰ কৰিবলৈ কেতিয়াও অনুমতি দিয়া নহ'ব আজি তিনিবাৰ এক্সপেল কৰিছে তিনিবাৰ ছাছপেনশ্যন কৰিছে তিনিবাৰ নহয় 300 বাৰ কৰক গোটেই জীৱনৰ কাৰণে মোৰ বিধায়ক পদটো খাই দিয়ক কিন্তু অসমৰ মাটিত হিমন্ত বিশ্ব শৰ্মাক কিমান সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ নিদিওঁ অসমৰ মাটিত এজন মুখ্যমন্ত্ৰীয়ে গৃহযুদ্ধ লগাই থাকিবলৈ কৰা চেষ্টাক আমি কেতিয়াও মানি ল'ব নোৱাৰো 2026 চনৰ নিৰ্বাচনৰ কাৰণে 2002 চনৰ গুজৰাটৰ নিচিনা হিন্দু মুছলমানৰ ইয়াত সংঘৰ্ষ লগাবৰ কাৰণে হিমন্ত বিশ্ব এইটো কৰি আছে এইটো কথা মই কোৱাৰ কাৰণে মোক এক্সপেল কৰি দিছে কৰক কিন্তু এটা কথা স্পষ্ট যে কোনো পধ্যে অসম বিধানসভা কেনেকৈ সাম্প্ৰদায়িকতাৰ ব্যক্ষবাস্প বিয়পা মঞ্চ হিচাপে কাকো ব্যৱহাৰ কৰিবলৈ দিব নালাগে অসমখন খুব বেয়া দিশলৈ গৈ আছে অসমখনত একদম শান্তি সম্প্ৰীতি বিঘ্নিত হ'বলৈ গৈ আছে সংবিধানৰ শপত খোৱা মুখ্যমন্ত্ৰীয়ে নিজে যুঁজ লগাবৰ কাৰণে সিভিল ৱাৰ লগাবৰ কাৰণে জাতি ধৰ্মৰ মাজত কাজিয়া লগাবৰ কাৰণে এই প্ৰচেষ্টা কৰিছে আমি সকলোৱে ইয়াৰ বিৰোধিতা কৰা উচিত মই সমগ্ৰ অসমবাসী ৰাইজক হিমন্ত বিশ্ব শৰ্মাৰ এই উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতিক সকলোকে বিৰোধিতা কৰিবৰ কাৰণে অসমবাসী ৰাইজক মই আহ্বান জনাইছো